ফেক্টৰ হ'ব পাৰে বৰ্তমান তাৰিখত প্ৰতিদ্বন্দ্বী হিচাপে চৰণ বড়ো ডাঙৰীয়া আছে অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি আদিবাসী জাতীয় নায়ক সুখী হৈছো যেহেতু মই আজি জয় ভাৰত পাৰ্টি আৰু JMMৰ পৰা মই মনোনয়ন পত্ৰ দাখিল কৰি আজি ওলাই আহিছো আৰু মই খুব আশাবাদী আৰু মোক বিপুল সঁহাৰি জনাইছে মাজবাট সমষ্টিৰ বাহিৰ ৰাইজে আৰু মই তেওঁলোকৰ সুখ দুখ আৰু তেওঁলোকৰ যিমান জাতীয় সমস্যা আৰু সম উন্নয়ন সম বিকাশৰ কাৰণে মই মাতি যাম আৰু যেহেতু আমাৰ বহুত সমস্যা আছে আমি শিক্ষা দীক্ষাৰ প্ৰতি আমাৰ নিবনুৱা সমস্যাৰ প্ৰতি ৰাস্তা পদূলি সকলো বিষয়ে মই কাম কৰি আগবাঢ়ি যাম আৰু ৰাইজৰ সেৱা কৰিব বিচাৰিছো আৰু সেই সুবিধাকণ যাতে মোক আমাৰ ৪৭ নং বিধানসভা সমষ্টিৰ ৰাইজে যেন সেই সুযোগকণ মোক প্ৰদান কৰে হয় ৰাইজে পৰিৱৰ্তন বিচাৰিছে আজিৰ তাৰিখত ৰাইজে নতুন চেহেৰা বিচাৰিছে আৰু বিশেষকে যেহেতু মই এজন মহিলা কেণ্ডিডেট এই হিচাপে মই আশাবাদী হয় গতিকে আমি আগবাঢ়ি আহিছো আমি এইটো প্ৰত্যাহ্বান হিচাপে লৈছো আৰু আমি আগবাঢ়ি যাম হয় মই নাৰী শক্তিৰ সাহস হৈ মই আগবাঢ়ি যাম যাতে আমাক দেখি বা মই আনক দেখি মই অনুপ্ৰাণিত কৰিব পাৰো আৰু নাৰীৰ প্ৰতি যিবিলাক আমাৰ সমস্যাবিলাক হৈ আছে যেহেতু আমাৰ বহুত সমস্যা আছে নাৰীৰ আজি আমাৰ সমাজত সেই সমস্যাৰ বিষয়ে মই মাত মাতি যাম বৰ্তমান তাৰিখত প্ৰতিদ্বন্দ্বী হিচাপে চৰণ বড়ো ডাঙৰীয়া আছে আৰু তেওঁকে মই প্ৰতিদ্বন্দ্বী হিচাপে লৈছো ইমানকে বিশেষ কোৱা টান কিন্তু জয় নিশ্চিত সকলো যেহেতু আমাৰ মাজবাট সমষ্টিত সকলো জাতি জনগোষ্ঠী আছে তাতে এটা বিশেষ জনগোষ্ঠী বুলি ক'ব নোৱাৰি সকলো জাতি জনগোষ্ঠীৰ যিবিলাক জাতীয় সমস্যা আছে তেওঁলোকৰ সেই সকলোৰে কাৰণে মই মাত মাতি যাম জয় ভাৰত পাৰ্টিৰ সমৰ্থিত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ দ্বাৰা মনোনীত ৪৫ নম্বৰ ভেৰগাঁৱৰ প্ৰাৰ্থী আৰু মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ সকলো বন্ধু বান্ধৱী লগতে যিমান মোৰ সমৰ্থন দিবলৈ আগবাঢ়ি আহিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ নিশ্চিতভাৱে জ্ঞাপন কৰিব লাগিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়া তেখেতৰ যি অমৰ অৱদান আমাৰ জাতিৰ প্ৰতি আমাৰ সমাজৰ প্ৰতি তেখেতলৈ আমি নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব জয় ভাৰত পাৰ্টিৰ তিহাৰু গড় আৰু তেওঁৰ দলটিক লগতে নিশ্চিতভাৱে মই ধন্যবাদ জনাম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিম শিবু সোৰেন মহাশয়ক ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাতা আমাৰ এগৰাকী দিচুম গুৰু আমাৰ এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নেতা লগতে বৰ্তমানৰ হেমন্ত সোৰেন মহাশয় তেখেত হৈছে বৰ্তমান ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তেখেতসকলৰ প্ৰচেষ্টাত মই আজি ৪৫ নম্বৰ ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ওলাইছোঁ সৰ্বপ্ৰথমে সকলো ৰাইজৰ ভেৰগাঁও নিবাসী সকলো ৰাইজৰ মই সহায় সহযোগিতা মৰম আশীৰ্বাদ কামনা কৰিছোঁ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি এয়াই উদ্দেশ্য লৈ আগবাঢ়িছোঁ যে ২০২৬ চনত ইণ্টাৰনেটৰ যুগত এয়াৰ যুগত আজিও ভেৰগাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়িবলৈ পোৱা নাই সাধাৰণ যি মানে পঢ়া শুনা আমাৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পৰাই বঞ্চিত হৈ আছে এতিয়াও ভেৰগাঁও সমষ্টিটোত এতিয়াও হাতীয়ে মানুহ মাৰি আছে বা মানুহৰ কাৰণে হাতী মৰিবলগীয়া হৈছে বনৰীয়া গাহৰিয়ে এতিয়াও মানুহক আক্ৰমণ কৰি আছে সেনেকুৱা ধৰণৰ একেবাৰে মানে মধ্যযুগীয় যিটো মানে দুখ দুৰ্গতি তাত এতিয়াও ভেৰগাঁও সমষ্টিৰ ৰাইজ ভুগি আছে গতিকে সেই দুৰ্ভোগৰ পৰা সমষ্টিটোক বচাবৰ কাৰণে আৰু একচেটিয়া এক জ্ঞানী ৰাজনীতিৰ পৰা সমষ্টিটো উদ্ধাৰ কৰিবৰ উদ্দেশ্য লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ আৰু তাত আপোনালোক সকলোৰে মোক সহযোগ লাগিব আৰু আশা ৰাখিছোঁ আপোনালোকে সহায় সহযোগ কৰিব প্ৰতিদ্বন্দ্বী কোন হ'ব নাজানো কিন্তু মই ১ নম্বৰত থাকিম সেইটো নিশ্চিত আৰু মই কাকো প্ৰতিদ্বন্দ্বী বুলি ভবা নাই যিসকলে অৱতীৰ্ণ হৈছে নিশ্চিতভাৱে তেওঁলোকেও কিবা এটা আশা লৈ কিবা এটা উদ্দেশ্য লৈ তেওঁলোকেও অৱতীৰ্ণ হৈছে তেওঁলোকক মই মোৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু ভেৰগাঁৱৰ ৰাইজে আপোনালোকক মই ডাঠি ক'ব পাৰোঁ পৰিৱৰ্তন বিচাৰিছে লগতে আমি যিটো ৰাজনীতি নতুনকৈ আৰম্ভ কৰিছোঁ এই ৰাজনীতিয়ে ব্ৰিটিছৰ ভৱিষ্যতৰ ৰাজনীতিও নিৰ্ধাৰণ কৰিব নিৰূপণ কৰিব আৰু ইয়াক দিশ দৰ্শন কৰিব ইয়াক খাটাং আপোনালোকে জানি থওক কি নাজানে নাই নহয় মই কাকো ফেক্টৰ বুলি ভবা নাই মই একেবাৰে ৰাইজৰ মৰম বিচাৰি ৰাইজৰ মৰমতহে মই আগুৱাই আহিছোঁ ৰাইজে মোক মানে ঘৰৰ পৰা উলিয়াই আনিছে গতিকে ৰাইজে যেতিয়া উলিয়াই আনিছে তেতিয়া মই কাকো ফেক্টৰ বুলি ভবাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ আজিৰ তাৰিখত যদি ইলেকশ্যন হয় ৩০,০০০ ভোট পাম আজিৰ তাৰিখত ইলেকশ্যন হ'লে
আৰু যদি এই 12 দিন মই কেম্পেইন কৰোঁ তেতিয়াহ'লে আপোনালোকে হিচাপ কৰি ল'ব মই কিমান ভোট পাম। নেকি জয় ভাৰত? নিশ্চিতভাৱে জয় নিশ্চিত হ'ব।